নমস্কাৰ, মোৰ নাম বৰ্ণালী বৰা। মই মোৰ ছোৱালী অনুষ্কা বৰা আৰু ল'ৰা অভিনৱ বৰাক মই কালিৰ পৰা মানে ইয়াত মোৰ কৰ্মশালালৈ আনিছোঁ। আৰু আনি মানে মই এদিনতে মানে এওঁলোকৰ দুয়োটাৰে যিখিনি চেঞ্জ মানে দেখিছোঁ পৰিৱৰ্তন মানে সাংঘাতিক আৰু ভাবিব নোৱাৰা। মোৰ মানে ল'ৰাটো মানে কি ক'ম আৰু কথা নুশুনে মানে তেওঁৰ ধৈৰ্যটো অলপ কম। আৰু কালি যেতিয়া ইয়াত ভৰাওঁতে মানে মই যেতিয়া ভৰাই থৈ যাব খুজিছোঁ তেতিয়া মানে মোক মেমে সুধিছে আৰু দেই তেওঁলোকৰ মানে কিবা প্ৰব্লেম আছে নেকি, এনেকৈ থাকিব পাৰিবনে দিনটো। মানে মোৰ নাই বুলি ক'বলৈও মানে মোৰ এওঁলোকৰ এনেই অন্য একো প্ৰব্লেম নাই, কিন্তু তাৰমানে মোৰ ল'ৰাটোৰ যি মানে অধৈৰ্য, মই সেইকাৰণে ভাবিছিলোঁ মানে 4টালৈকে মানে 4:30টালৈকে মই কেনেকৈ মানে ৰুমটোত মানে এটা ৰুমত মানে সি সোমাই থাকিব সেইটো শুনিয়ে মানে মই অসম্ভৱ মানে আচৰিত হৈছিলোঁ। কিন্তু যেতিয়া মানে ফোনটো কালি মোৰ এনেকুৱা অৱস্থা হৈছে মানে ফোনটো মই কালি অলপ ভৰাই থৈ ঘৰ মানে যেতিয়া গৈছোঁ লগতে ৰাখিছোঁ। তাৰমানে মই মানে ভাবি আছোঁ মনটোত মানে মোৰ কোনটো সময়ত ফোন আহিব মানে ঠিক নাই, মই মানে ল'ৰাটিকে যাবগৈ লাগিব সম্ভৱ। কিন্তু যেতিয়া টাইমত ফোন আহিলে মানে আহিছে 4:15 আহিছে, আহিলত মানে মই কিবা কিবিকৈ আহিছোঁ, এনেকুৱা মানে জোৰত আহিছোঁ আৰু তেওঁ মানে হেৰি কৰিবলৈ। তাৰপিছত আহি যেতিয়া মানে দৰ্জাখন মানে খুলি সোমাই গৈছোঁ মানে মই ল'ৰাটোক দেখি মানে মই তাক সুধিবলগীয়া হোৱা নাই। তাৰমানে তেওঁ মানে মুখখন দেখিয়ে মই জানিছোঁ মানে খুব এটা মানে আনন্দময় মানে ধুনীয়াকৈ তেওঁলোকে কটালে তাৰমানে কালিৰ দিনটোত। আৰু তাৰপৰা মই তেওঁক সুধিছোঁ আৰু দেই তুমি কেনেকুৱা পালা, তেওঁ মানে অন্য একো নাই কোৱা। মা মই কাইলৈ আকৌ আহিম দেই মা। কিন্তু মানে মোৰ ল'ৰাটো যিটো তেওঁ আৰ্টত দিলোঁ নাই, এদিন গৈ 2 নম্বৰ দিনাখন মাতো নাযায়, মই মা নাযাওঁ, মই আৰ্ট নিশিকোঁ, মই বেয়া পাওঁ। তেনেকুৱা ল'ৰাটো তাৰমানে যেতিয়া মোক মানে ক'লে যে মই মা কাইলৈ আকৌ আহিম, সেইটো শুনি মানে মই আচৰিত হৈছোঁ আৰু তাৰমানে মই সেইকাৰণে আৰু তেওঁ দুনাই একো নাই সোধা। তাৰপৰা ছোৱালীটো তাই গৈতো তাইতো মানে অকণমান হেৰি আছিলে, কিন্তু তাই মানে টোপনিটো বেছি আছিলে আৰু মানে ভগৱানৰ প্ৰতিও ইমান হেৰি নাছিলে। কিন্তু কালি জাহাই মানে ধুনীয়াকৈ গা পা ধুই মেলি জাহা ধূপ চুপ মানে চাকি লগাই প্ৰাৰ্থনাটো ইমান ভালকৈ মানে একো নাজানে, স্কুলৰ প্ৰাৰ্থনাটোৱে জানে। কিন্তু কালি তাই মানে মুখত মই প্ৰাৰ্থনা শুনি মানে মই নিজেই আচৰিত। মানে মোৰ মানে এনেকুৱা লাগিছে যেন মানে মই এতিয়া কান্দি মেলি মানে মই হাঁহোৱে নে মই ফূৰ্তি কৰোঁ, মানে মই এতিয়া আচৰিত হৈছোঁ আৰু বাছ ইমানখিনি আৰু।